মুখ্যমন্ত্ৰীয়ে দায় হৰা মন্তব্যত আগবঢ়াইছে নিজৰ এই গোটেই ষড়যন্ত্ৰটো অবৈধ বিদেশী সংস্থাপন দিয়াৰ নাগৰিকত্ব দিয়াৰ যিটো ষড়যন্ত্ৰ সেইটো ফাদিল হোৱাৰ লগে লগে কিৰণ ৰিজিজুৰ কথাত এই কথা স্পষ্ট হোৱাৰ লগে লগে তেওঁৰ মানুহৰ আগত এটা দায় হৰা মন্তব্য কৰি তেওঁ ইয়াৰ পৰা আঁতৰিব খুজিছে পলাব খুজিছে কাৰণ ইতিমধ্যে কিৰণ ৰিজিজুৱে কৈছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে চাকমাসকলৰ নাগৰিকত্ব অসমত সংস্থাপনলৈ আলোচনা কৰিছে গতিকে এইটো স্পষ্ট এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে গতিকে এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে লুকুৱাবৰ কাৰণে দায় হাৰিবৰ কাৰণে গোটেই বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ জানে যে এই নিৰ্বাচনৰ সময়ত এই গোটেই কথা বতৰাবোৰ গম পোৱাৰ লগে লগে ৰাইজে এটা ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব সেইকাৰণে পলাবৰ কাৰণে দায় হাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু দেখা গৈছে যে যোৱাকালি প্ৰায় মাজনিচাৰ পৰা ডিব্ৰুগড়ৰ যিটো ষ্ট্ৰং ৰুম আছে ইয়াতে চিচি কেমেৰাটো বিকল হৈ আছে তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমৰ CCTV কেমেৰাৰ যিখন মনিটৰ যোৱা নিশা 2 বজাৰ পৰা 4 ঘণ্টাৰ কাৰণে একেৰাহে বিকল হৈছে আৰু মই শুনামতে এতিয়াও সেই গোটেই যিটো কাৰিকৰী যিটো সমস্যা এইটো সমাধান হোৱা নাই এইটো মই ভাবোঁ যে এইটো এটা অতি পৰিকল্পিতভাৱে কাম কৰিছে বহু দিনৰ পৰা এনেকুৱা অভিযোগ আহিছে আপোনালোকে সকলোৱে জানে যে টিংখং সমষ্টিত এটা তেওঁলোকৰ EVM মেচিন যিটো অৰ্ডাৰত আছিল প্ৰথম আপ তাৰপিছত 2 নম্বৰত বিজেপি 3 নম্বৰত জাতীয় পৰিষদ আৰু 4 নম্বৰত নটা এই গোটেই মেচিনটো ওলোটাই তেওঁলোকে নটা 1 নম্বৰ কৰিছে 2 নম্বৰ জাতীয় পৰিষদ 3 নম্বৰ বিজেপি কাৰণ 3 নম্বৰত মানুহে ভোট দি আছিল আৰু এনেকুৱা বহু অভিযোগ আহিছে বহুত ঠাইত CCTV কেমেৰা অবিহনে বহুত ঠাইত আন্ধাৰ ঠাইত তেওঁলোকে EVM সংস্থাপন কৰিছে আৰু শেহতীয়াকৈ তেওঁলোকে ষ্ট্ৰং ৰুমত এনেকৈ এই যিটো তেওঁলোকৰ CCTVৰ যিটো মনিটৰ সেই মনিটৰটো যোৱা নিশা 2 বজাৰ পৰা বন্ধ কৰি ৰাখিছে ইয়াৰ লগত এটা এইটো উচ্চ পৰ্যায়ৰ তদন্ত হোৱা দৰকাৰ এই গোটেই বিষয়টো ৰিটাৰ্নিং অফিচাৰ ডেপুটি কমিশ্যনাৰ এই গোটেই বিষয়টো চোৱা চিতা কৰাটো অত্যন্ত প্ৰয়োজন গতিকে আমি ভাবোঁ যে এনেকুৱা ধৰণৰ কাম কাজৰ যোগেদি যিহেতু ৰাইজে গম পাইছে যে ডিব্ৰুগড় লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিত বিজেপি নিৰ্বাচনত হাৰিব সেইকাৰণে পাকে প্ৰকাৰে চলে বলে কৌশলে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে গতিকে আমি আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন বা ৰিটাৰ্নিং অফিচাৰে যাতে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰে আৰু আমিও আমাৰ প্ৰতিটো দলৰ কৰ্মকৰ্তা বিশেষকৈ বিৰোধী শক্তিৰ সকলো ৰাজনৈতিক দলৰ নেতা কৰ্মকৰ্তাক এই বিষয়টোত তেওঁলোকে যাতে সকলোৱে দৃষ্টি নিক্ষেপ কৰে সকলোৱে যাতে এটা সতৰ্ক দৃষ্টি ৰাখে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে দায় হৰা মন্তব্যত আগবঢ়াইছে নিজৰ এই গোটেই ষড়যন্ত্ৰটো অবৈধ বিদেশী সংস্থাপন দিয়াৰ নাগৰিকত্ব দিয়াৰ যিটো ষড়যন্ত্ৰ সেইটো ফাদিল হোৱাৰ লগে লগে কিৰণ ৰিজিজুৰ কথাত এই কথা স্পষ্ট হোৱাৰ লগে লগে তেওঁৰ মানুহৰ আগত এটা দায় হৰা মন্তব্য কৰি তেওঁ ইয়াৰ পৰা আঁতৰিব খুজিছে পলাব খুজিছে কাৰণ ইতিমধ্যে কিৰণ ৰিজিজুৱে কৈছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে চাকমাসকলৰ নাগৰিকত্ব অসমত সংস্থাপনলৈ আলোচনা কৰিছে গতিকে এইটো স্পষ্ট এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে গতিকে এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে লুকুৱাবৰ কাৰণে দায় হাৰিবৰ কাৰণে গোটেই বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ জানে যে এই নিৰ্বাচনৰ সময়ত এই গোটেই কথা বতৰাবোৰ গম পোৱাৰ লগে লগে ৰাইজে এটা ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব সেইকাৰণে পলাবৰ কাৰণে দায় হাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে